কি সুন্দৰকৈ নিৰ্মাণ কৰি থকা হৈছে এটা কালী মন্দিৰ। এই কালী মন্দিৰটোৰ পূৰ্বৰ স্থান আপোনালোকে নিশ্চয়কৈ দেখিছিল আৰু বৰ্তমানৰ স্থান দেখিছে। কি সুন্দৰকৈ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে আৰু অনতিপলমে এই মন্দিৰটো ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব। চাওক কি সুন্দৰকৈ নিৰ্মাণ কৰিছে। দেৱ দেৱীৰ ফটোসমূহ ইয়াত এনেকৈ মাৰ্বল পাথৰৰ জৰিয়তে ইয়াত স্থাপন কৰিছে আৰু গোটেই মন্দিৰটোৱে মাৰ্বল পাথৰেৰে বনাইছে। যথেষ্ট কষ্ট কৰিছে কেইজনমান লোকে, বিশেষকৈ নাম ল'ব লাগিব বিশিষ্ট ব্যৱসায়ী মহাবীৰ চেতিয়াদেৱ। তেখেতৰ চিন্তা, তেখেতৰ উদ্যোগতেই এই কামখিনি সমাধা হ'বলৈ আগবাঢ়িছে, সম্পন্ন হৈছে। মূৰ্তি ইয়াতে স্থাপন কৰা হ'ব। এইফালে আহিছিলোঁ, আহোঁতেই মানে মন গ'ল যে মন্দিৰটো চাই যাওঁ। সন্মুখত ৰখি চাই থাকোঁতে লগে লগে এজন আহিলে গেট খুলিবলৈ। মই কথা পাতিম তেওঁলোকৰ। কোনো নাই বিশেষ, এতিয়া মিস্ত্ৰী সকলো অহা নাই বা কাৰ্যকৰ্তাসকলো নাই ইয়াত, কিন্তু মন্দিৰ ভাগ দেখুৱাবলৈকে এটা ভিডিঅ', সৰুকৈ ভিডিঅ' এটা কৰিবলৈ মন গ'ল। চাবচোন ভিডিঅ'টো, আৰু মন্দিৰ ভাগলৈ আহিব। 4 তাৰিখে কি অনুষ্ঠান আছে? 4 তাৰিখত আমাৰ আছে পূজা পাৰ্বণ ৰাতিপুৱা, আবেলি আছে নগৰ পৰিক্ৰমা মাক লৈ। 5 তাৰিখত আছে ৰাতিপুৱা পূজা, আবেলি যজ্ঞ হোম যজ্ঞ হ'ব। 6 তাৰিখত ৰাতিপুৱা কলহ যাত্ৰা, শোভাযাত্ৰা হ'ব। বিভিন্ন অনুষ্ঠান লৈ বিভিন্ন সাংস্কৃতিক দল থাকিব। দুপৰীয়া 12 বজাৰ আমাৰ মুকলি এটা সভা আছে। 2 বজা লঘু আহাৰ দিয়া হৈছে ৰাইজৰ কাৰণে। আবেলি 5:30 বজাৰ পৰা নাম কীৰ্তন আছে। সন্ধিয়া আমাৰ এইটো লৈ আমি অনুষ্ঠান পাতিছোঁ। মহাবীৰ চেতিয়াৰ নেতৃত্বত মন্দিৰখন উঠি আহিছে। বৰ সুন্দৰকৈ নিৰ্মাণ হৈছে। কি কি লগাইছে ইয়াতে? চব মাৰ্বল পাথৰ নেকি? এইখিনি আমাৰ মাৰ্কানা পাথৰ বুলি কয়। এইটো বগা পাথৰেদি নিৰ্মাণ। বগা মাৰ্বল। দেৱ-দেৱীৰ বিভিন্ন জাতি ধৰ্মৰ দেৱ-দেৱীৰ ফটো আছে। আৰু ইয়াত পানীৰ ফোৱাৰা এটা হ'ব ন? পানীৰ ফোৱাৰা হ'ব এইটো ন? এইটো মাৰ্বলৰ নিৰ্মাণ। মাৰ্বলৰ বৰ ধুনীয়াকৈ নিৰ্মাণ কৰিছে। ইয়াত মাৰ দেৱী মা স্বয়ং বিৰাজমান। এইটো এটা পুখুৰী আছিল। প্ৰয়াত অলিন্দ্ৰ মুছাৰী দেৱে এই মাটি দান দিলে। তাৰপিছত আমাক প্ৰেৰণা দিলে আমাক স্বাস্থ্য আৰু উন্নয়ন মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়াই। তেখেতে আমাক প্ৰেৰণা দি পেলাই এই মন্দিৰ বনোৱাৰ দায়িত্ব মোক দিলে আৰু সকলো ৰাইজৰ সহযোগিতাত এই মন্দিৰটো সম্পূৰ্ণৰূপে নিৰ্মিত কৰা হ'ল। আৰু আমিতো 3 মাৰ্চ, 4 মাৰ্চ আৰু 6 মাৰ্চ 3দিনীয়া অনুষ্ঠান লৈ আমি শুভ উদ্বোধন কৰিবলৈ গৈ আছোঁ। সকলো ৰাইজক বিনম্ৰ অনুৰোধ, আপোনালোকে আহি পেলাই আমাক আৰু যাতে শক্তি যোগায় আৰু আপোনালোকে ভগৱানৰ পৰা আশীৰ্বাদ লয়।